এইখন অসমত 1 লাখ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে 2 লাখ টকাকৈ পাব। কোনেও 1 টকা নিদিয়াকৈ চৰকাৰী কৰ্ম সংস্থাপন পাব। তাক আমি কেতিয়াও চিন্তা কৰা নাছিলো। এইখন অসমত অবৈধ বাংলাদেশীয়ে দখল কৰা 1.5 লাখ বিঘা মাটিৰ পৰা আমি তেওঁলোকক উচ্ছেদ কৰিম কোনেও ভাবিব পৰা নাছিল। যিখন অসমত ৰকিবুলৰ দৰে নেতৃত্বত ডেইলি গড় হত্যা হৈছিল, সেইখন অসমত 5 বছৰত এটাও গড় হত্যা নহব তাক কোনেও কল্পনা কৰিব পৰা নাছিল। ইলেকশ্যনৰ সময়ত আমি যেতিয়া কৈছিলো আমাৰ যুৱক শক্তিয়ে 1 লাখ চৰকাৰী চাকৰি পাব, আমাক মানুহে হাঁহিছিলে। কিন্তু 1,65,000 চৰকাৰী চাকৰি আমি সম্পূৰ্ণ কৰিলো। এইখন অসমত 1 লাখ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে 2 লাখ টকাকৈ পাব। এইখন অসমত কোনেও 1 টকা নিদিয়াকৈ চৰকাৰী কৰ্ম সংস্থাপন পাব। তাক আমি কেতিয়াও চিন্তা কৰা নাছিলো। এইখন অসমত অবৈধ বাংলাদেশীয়ে দখল কৰা 1.5 লাখ বিঘা মাটিৰ পৰা আমি তেওঁলোকক উচ্ছেদ কৰিম কোনেও ভাবিব পৰা নাছিল। যিখন অসমত ৰকিবুলৰ দৰে নেতৃত্বত ডেইলি গড় হত্যা হৈছিল, সেইখন অসমত 5 বছৰত এটাও গড় হত্যা নহব তাক কোনেও কল্পনা কৰিব পৰা নাছিল।